এই পৰিয়ালটোৰ যিখিনি সদস্য আছিলে গোটেই পৰিয়ালৰ সদস্য গোটেইখিনি পানীত উপঙি গৈছিলে মানে। তাৰপিছত মই এখন হাতে সাঁতুৰি এই গছজোপা পালোঁ কাৰণে ধৰিলোঁ বুলি তাত ৰছী লগাই পেলাই মোক টানি পেলাই তাৰপিছত মাকে গ'ল, মাকো পৰিলে। আৰু এই দৃশ্যটো দেখা পাই মোৰ বহুত বেছি বেয়া লাগিছে। আমি গাঁও ঠাইত গ'লে ক'ৰবাত দেখা পাওঁ ৰাস্তাত ধান শুকাই থকা, খৰি শুকাই থকা, কিন্তু ইয়াতে চাওক ইমানখিনি স্কুলৰ চাগে কলেজৰ গোটেই এইপিনে কিতাপবোৰ এনেকৈ শুকাই থকা হৈছে। গাহৰি এটা, ছাগলী তিনিটা, আকৌ গৰু তিনিটা, সেইকেইটাতো উটি গ'লগৈ। আমি এতিয়া এইটো ঘৰটো দেখা পাইছে উটুৱাই আনি পেলাই এনেকুৱা অৱস্থাত আছে। এইটো গোটেই ইফালে বোকা। চ' আমি আজি ফাইনেলি এই ঘৰটো আমি ডেলিভাৰী দিব ওলাই আছো। নতুন ঘৰ কেনেকুৱা লাগিছে? ফূৰ্তি লাগিছে নে নাই? বঢ়িয়া। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি বৰ্তমান আছোঁ এখন গাঁৱত, চুমনি গাঁও, এইখিনি চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। আৰু এই গাঁওখনত এটা পৰিয়ালৰ ঘৰত আছোঁ। এইটো বৰ্তমান মই পৰিয়ালটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এই পৰিয়ালটোৰ যিখিনি সদস্য আছিলে গোটেই পৰিয়ালৰ সদস্য গোটেইখিনি পানীত উপঙি গৈছিলে মানে। এটা সময়লৈকে তেওঁলোকে নিজৰ ভাবি লৈছিলে যে নাই আমাৰ মানে শেষ আৰু জীৱনটো, পানীত উটি গৈছিলে। তাৰপিছত ভগৱানৰ কৃপাত কয় নহয়, যেতিয়ালৈকে ভগৱানে আপোনাৰ লগত আছে একো নহয়। সেই ভগৱানৰ কৃপাত এডাল গছ আছে এইফালে, সেই গছডালত গৈ ধৰি গোটেই পৰিয়ালটো মানে ৰক্ষা হ'ল। আজি আমি সেই পৰিয়ালটোৰ ঘৰতে আছোঁ, আপোনালোকৰ লগত চিনাকি কৰাই দিম সেই পৰিয়ালৰ সৈতে। আৰু তেওঁলোকৰ পানীয়ে গোটেই ঘৰ যিহেতু তেওঁলোকৰ লৈ গ'ল, গোটেই ঘৰটো মই দেখাই দিছোঁ ঘৰৰ অৱস্থা। এতিয়া পানী আপোনালোকে দেখা পাইছে এইফালে গোটেই ঘৰ, ইয়াতে এইখিনি ঠাইতে আছিল ঘৰ। আমি আজি এই ঘৰটো বনাম ধুনীয়াকৈ। আৰু এই ঠাইৰ কথা মোক চিৰঞ্জীৱ দাই ক'লে, আমাৰ চিৰঞ্জীৱ দা আছে, চিৰঞ্জীৱ দাই গোটেইখিনি চালে, গোটেইখিনি ছাৰ্ভে কৰি মানে আমি যিসকল লোকক একদম সঁচাকৈ একদম প্ৰয়োজন হৈ আছে, ঘৰ উটুৱাই লৈ গৈছে, বা যিসকল লোকৰ ঘৰত ধৰক কাম কৰা মানুহ নাই, কোনোবা মানে যোনে আৰ্নিং কৰা মানুহ নাই, উপাৰ্জন কৰা মানুহ নাই, আমি সেনেকুৱা ঘৰ চাই আছোঁ। চিৰঞ্জীৱ দাই চালে, কেনে গম পালে? মানে কি হৈছে চোৱা, ঘৰটো বহু মানুহৰে ভাগিছে। এতিয়া কথা হ'লতো আমিতো চব ঘৰ বনাব নোৱাৰোঁ, আৰু যথেষ্ট মানুহে NGO হওক, যথেষ্ট মানুহে ঘৰ বনাই আছে। তো তাৰ মাজতে এটলিষ্ট তুমি আহিছা বা আমিও নিজৰ প্ৰচেষ্টা, আমি ভাবিছোঁ আমি যদি 4-5টাও যদি ঘৰ বনাওঁ, সেই 4-5টা এনেকুৱা হ'ব লাগে যিকেইঘৰ মানুহক আমি সহায় কৰিলে যেন আমাৰো মনটোত মানে যে হয় তেওঁলোকক আমি সহায় কৰি কিবা এটা আমি মানে ভাল লাগিব লাগে। তো তেনেকৈ মানে আমি সেই তেনেকৈ নিৰ্বাচন কৰিছোঁ বিভিন্ন জেগাত আমি তেনেকুৱা কিছুমান ঘৰ। এতিয়া এই ঘৰৰ বিশেষকৈ ছোৱালীজনী আমি যেতিয়া গম পালোঁ, তেখেত মানে ধৰক অকণমান এডনৰ্মেল হয় ছোৱালীজনী, তাই মানে সৰু ছোৱালী, বেছি বয়সো নহয়, 20-22 বছৰ হৈছে। এতিয়া তেহেঁতি যেতিয়া মই গম পালোঁ যে তেহেঁতি ঘৰৰ পৰা আঁতৰি পিনি দোকান এখনত থাকিবলগীয়া হৈছে, শুনি বহুত দুখ লাগিছে। মই লগালগ ক'লোঁ যে মোক যোনটোলৈ খবৰ দিলে যে এইটো ইমিডিয়েট মই বনাম। আৰু মই তোমাক ধন্যবাদ জনাইছোঁ, তোমাক কথাষাৰ কোৱাৰ লগে লগে তুমি ইনষ্টেণ্ট একদম ৰিপ্লাই দিছা যে চিৰঞ্জীৱ দা কাইলৈ ৰেডি কৰক, মই গৈ ঘৰ বনাম। আৰু তুমি আজি চোৱা গুৱাহাটীৰ পৰা আহি ইয়াত উপস্থিত হৈ লগালগ ঘৰটো ৰেডি কৰি দিছা, মই তাক তোমাক ধন্যবাদ জনাইছোঁ। আমাৰ দায়িত্ব এইটো সকলো আমি মিলি একেলগে কৰিছোঁ। চিৰঞ্জীৱ দাই কিন্তু আমাৰ লগত পুৰা আছে, দিনে ৰাতিয়ে আছে। চিৰঞ্জীৱ দাৰ থকাৰ কাৰণে মোৰ বহুত বেছি সুবিধা হৈছে, কাৰণ কিছুমান ভিতৰত ঠাইত আমিও গম নাপাওঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, লোকেল মানুহখিনিহে গম পাব আচল ক'ত কি হৈ আছে। আমিতো ভিডিঅ' ফটোতহে দেখা পাই আছোঁ যে এইটো গাঁও এইটো গাঁও, কিন্তু চিৰঞ্জীৱ দাহঁতে এইটো গোটেই গ্ৰাউণ্ডত আছে, কাম কৰি আছে। আমি একেলগে মিলি আৰু আমি অনাগত দিনত আমাৰ বহুতকেইটা কাৰ্যসূচী আছে, আমি একেলগে কৰি থাকিম। এতিয়া মই আপোনালোকক সেই পৰিয়ালৰ সৈতে লগ কৰাই দিম আৰু গোটেইখিনি ষ্টৰি আপোনালোকক ক'ম হা। কোনখিনি পৰা এই যে এই কলজোপা যে আছে যে, মই ছোৱালীজনীক মানে থ'বলৈ গৈছিলোঁ, মানে ছোৱালীজনীক বচাওঁ বোলো, আকৌ ছোৱালী যে তাক থ'বলৈ গৈছোঁ। মই এনেকৈ ডিঙিত লৈ গৈছোঁ, আমাৰ দুয়োটাকে পাইছোঁ, কিন্তু মই এটাই ভাল কাম কৰিলোঁ, ডিঙিৰ পৰা তাক এৰি নিদিলোঁ। তাই অকল মাকে চিঞৰিছে। তাৰপিছত মই এখন হাতে সাঁতুৰি এই গছজোপা পালোঁ কাৰণে ধৰিলোঁ বুলি তাত ৰছী লগাই পেলাই মোক টানি পেলাই। তাৰপিছত মাকে গ'ল, মাকো পৰিলে। মাক পৰিলে মই আপোনাৰ 19 তাৰিখে হৈছিলে, দেওবাৰ দিন আছিল, সন্ধিয়া 5-6টা বজাত। আপোনালোকৰ পৰিয়ালৰ নামখিনি কৈ দিয়ক, আপোনাৰ ভাল নামটো? মোৰ নামটো শ্ৰী দুলাল বৰা। বাইদেউৰ? সীমা বৰা। আৰু ভণ্টি ক'ত গ'ল? ভণ্টি গ'ল নেকি? ভণ্টি গ'ল ন, হ'ব ঠিক আছে। বৰা। এতিয়া নাম নৱজ্যোতি। হয়, এতিয়া আমি এই ঘৰটোৰ ভিতৰত আহিছোঁ, যিটো ঘৰ পানীয়ে উটুৱাই ফালে ইয়াতে লৈ আহিছে, আপোনালোকে দেখা পাইছে। এইফালে চাওক, এইটো ঘৰ উটুৱাই আনি এই অৱস্থা কৰিছে চাওক। আমি এতিয়া এইটো ঘৰটো দেখা পাইছে, উটুৱাই আনি পেলাই এনেকুৱা অৱস্থাত আছে। এইটো গোটেই ইফালে বোকা, গোটেই ঘৰটো মানে বেলেগ এটা লোকেশ্যনত আছিলে, উটুৱাই গোটেই আনি এইফালে ডাইনিং আছিলে, এইটো গোটেইখিনি এনেকৈ উটুৱাই ক'ৰ বস্তু ক'ত লৈ গৈছে একো মানে হিচাপ নাই। গোটেই অৱস্থা শেষ, এইফালে গোটেই ঘৰৰ অৱস্থা শেষ। আমি পুনৰ গহনা গৈছে একো নাই, পইচা আমি
এতিয়া যিখন গাঁৱত আছোঁ এইখন গাঁৱৰ নাম হ'ল চুমনি গাঁও। চুমনি গাঁও বহুত ডাঙৰ হয়। মই কেইদিনমান আগতেও যেতিয়া আহিছিলোঁ যেতিয়া ফাৰ্ষ্ট মই যেতিয়া আহিছিলোঁ 22 তাৰিখে, তেতিয়া আমি চুমনি গাঁৱত গৈছিলোঁ ৰেস্কিউ কৰিবৰ কাৰণে NDRF বাহিনীৰ লগত। আৰু আমাৰ এই ঘৰটো ইয়াতে আমি যিটো এৰিয়াত আছোঁ, যিখন গাঁৱত আছোঁ, সেই গাঁওখনত এতিয়া মুঠকে ইমানখিনি পানী হৈছিল মানে এই ৰাস্তাৰ পৰা ইমানখিনি পানী হৈছিল। ভাবক, গোটেইখিনি উটুৱাই লৈ গৈছিল। আৰু আমি যিটো ফেমিলিৰ কাম কৰি আছোঁ, যিটো ফেমিলিক আমি ঘৰ বনাই দি আছোঁ, সেই ফেমিলিটো গোটেই পৰিয়ালটো উটি গ'ল। আপোনালোক অলৰেডি ক'লোই। এতিয়া আপোনাক অকণমান ইয়াৰে গাঁৱৰ পৰিৱেশবোৰ দেখাম কেনেকুৱা কি হৈ আছে। চব মানে আপুনি প্ৰত্যেকটো ঘৰত যাব, প্ৰত্যেকটো ঘৰতে কিবা এটা আপোনাৰ বেয়া লাগিব, গৈ মনটো বেয়া লাগিব। গডৰেজবোৰ চাওক এনেকৈ ৰাস্তাত থোৱা আছে, সপোনৰ গডৰেজ। আমি এই গডৰেজবোৰ ঘৰত ইমান মৰমত ৰাখোঁ, একদম নিজৰ মৰমৰ বস্তুবোৰ, গহনা হওক বা যি হওক, আমাৰ মৰমৰ বস্তুবোৰ আমি এনেকৈ গডৰেজত ভৰাই ঘৰত ইমান ধুনীয়াকৈ ৰাখোঁ। আজি সেই গডৰেজ আহি এনেকৈ ৰাস্তাত বোকাৰ আছে, কিমান দুখ লগা কথা। এই বাকচবোৰ এনেকৈ চাওক পৰি আছে, এইফালে আপোনালোকে দেখা পাইছে বাকচবোৰ এনেকৈ পৰি আছে। এইটো গডৰেজ, টিভিৰ গডৰেজ থাকে এইটো। এই গোটেই গাঁওখনে মানে ধ্বংস হৈ গৈছিল মানে। এতিয়া যোনে যেনেকৈ পাৰে চেষ্টা কৰি আছোঁ। আমি এতিয়া এখন ঘৰ দিছোঁ। আমি আশা কৰোঁ যাতে আমাৰ এই ভিডিঅ' চাই পেলাই আপোনালোকে আৰু ওলাই আহক, আপোনালোকেও ট্ৰাই কৰক যে যোনে যেনেকৈ পাৰে আৰু যোনে যোনে এতিয়া কাম কৰি আছে হিট এখন বনাব। এজন মানুহে গোটেইখিনি বনাব নোৱাৰে, কিন্তু আমি দেখাব পাৰিম বনাই পেলাই। এতিয়া চৰকাৰেও কৰিব কাম, কিন্তু চৰকাৰে এতিয়া কেতিয়া কৰে সেইটো আমি নাজানো, কৰি থাকিব লাহে লাহে। আৰু আমি এতিয়া এইটো মোৰ একদম মানে বেয়া লগা চিন এটা, এইটো মই দেখিয়ে মোৰ বহুত বেছি বেয়া লাগিছে। গোটেই চাওক এইফালে, গোটেই স্কুলৰ কলেজৰ গোটেইখিনি কিতাপ এনেকৈ শুকাই থকা হৈছে ৰাস্তাত। চাওক, আমি বিশেষকৈ ক'ৰবাত এনেকুৱা গাঁও ঠাইত ক'ৰবাত গ'লে আমি ৰাস্তাত এনেকুৱা ধান শুকোৱা দেখা পাওঁ, কিবা এনেকুৱা ধৰণৰ বস্তু খৰি শুকোৱা দেখা পাওঁ। কিন্তু চাওক, এই কিতাপ শুকাই থকা হৈছে। আৰু এই দৃশ্যটো দেখা পাই মোৰ বহুত বেছি বেয়া লাগিছে। আমি গাঁও ঠাইত গ'লে ক'ৰবাত দেখা পাওঁ ৰাস্তাত ধান শুকাই থকা, খৰি শুকাই থকা, কিন্তু ইয়াতে চাওক ইমানখিনি স্কুলৰ চাগে কলেজৰ গোটেই এইপিনে কিতাপবোৰ এনেকৈ শুকাই থকা হৈছে। মানে চিনটো দেখা পোৱাৰ লগে লগে মানে কিবা আপোনাৰ নিজৰে বেয়া লাগিব। গোটেই চাওক, গোটেই এনেকৈ কিতাপবোৰ শুকাই থকা হৈছে। আমাৰ লগত ককা আছে, আমি ককাৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ককা নমস্কাৰ, আপোনাৰ নামটো? মোৰ নাম শ্ৰী দুলু হাজৰিকা। হয়, আপোনাৰ ঘৰটো এইটো? এইটো অ'কে। আপোনালোকে কিমানলৈকে পানী হৈছিল এইখিনি? পানী প্ৰায় 8-9 ফুটমান হৈছিলে। 8-9 ফুট? আৰু আপোনালোকে কেনেকৈ মানে সেইখিনি আমি সময়ত কেনেকৈ? এই ককাইডোখৰ সেই ছটিৰ ওপৰত থাকিলোঁ। টিঙৰ ওপৰত গৈ টিঙৰ ওপৰত থাকিলোঁ। থাকি আপোনালোকৰ পিনে পৰিয়ালত কোন কোন আছে? মই এতিয়া মাইকী মানুহ আছে, আকৌ ল'ৰা দুটা, ল'ৰা ডাঙৰটো এইটো বেলেগ। হয় হয়। তাৰপৰা ছোৱালীজনী থাকে, ছোৱালীজনীয়ে এইবোৰ কিতাপৰ। অ'কে, এইখিনি তাৰপৰা কিতাপখিনি সৰুটো আছিলে গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা আহি এতিয়া এই শিৱসাগৰত থাকে। থাকে। বেয়া লাগিছে দিয়কচোন, কিমান চবৰে সকলোৰে কিমান ক্ষতি হৈছে। ঘৰতে মানুহকেইজনহে বাচিলোঁ আৰু 4জন। হয়, গৰু ছাগলী চব গ'ল। চব গ'ল। সেইবোৰ বাদ দিলোঁ আৰু মুঠতে মানুহকেইজনৰ হেৰিটো ৰখালোঁ আৰু। এতিয়া আপোনালোকে কেনেকুৱা কি বিচাৰে মানে এতিয়া বস্তুটো আপোনালোকৰ ঘৰ মানে এতিয়া যদি ধৰক বিচৰা মানে ধৰক এতিয়া আমি প্ৰায় এতিয়া ধৰক আমি এতিয়া চৰকাৰৰ ফালৰ পৰা অকল ৰেচনকেইটাহে দিছে, হয়। বেলেগ আমি সাহাৰ্য আমি আপুনি কি তেওঁলোকে বৰ্তমান আপোনালোকক কি বস্তুৰ প্ৰয়োজন হৈ আছে ধৰক এইখিনি এৰিয়াত? প্ৰয়োজন মানে আমাৰ এতিয়া ধৰক কি আৰু এইবোৰ বিচনা পত্ৰ সেনেকুৱাবিলাকে আৰু ফিল্টাৰ হওক হয়নে এনেকুৱা ধৰণৰ সেনেকুৱাবিলাকে কিছুমান সাহাৰ্য পাইছোঁ। হয়। নাই পোৱা বুলি নাই কৰা। হয়। খোৱা বোৱা আমি যথেষ্ট পাইছোঁ। মানে ধৰক বিচনা, ফিল্টাৰ এনেকুৱা ধৰণৰ বস্তু এতিয়া প্ৰয়োজন হৈ আছে ঘৰত, যিখিনি বস্তু মানে লাগে ঘৰৰ ভিতৰত। যাৰ ঘৰ নাইতো ঘৰত লাগিবই, এটলিষ্ট যাৰ ঘৰ অলপমান আছে মোৰ ঘৰ বা অৱশ্যে একো হোৱা নাই, কিন্তু বস্তুবোৰ গোটেই মানে লোকচান। মোৰ এতিয়া গাহৰি এটা, ছাগলী 3টা, আকৌ গৰু 3টা, সেইকেইটাতো উটি গ'লগৈ। সেইকেইটা মোক তেওঁলোকে দিলেও নিদিলেও মানে মই সেইটো বিচৰা নাই মানে। সেইদিনা আমাৰ ধিং আছে আহিছিলে, তেওঁ যিটো পজিশ্যন লৈছে সেই পজিশ্যনটোতো 1 লাখ কিমানকৈ দিম কৈছে। হাঁহ কুকুৰা এনেকৈ ধৰক যি দিয়ে আৰু সেইটো ইমান আমি চেপি ধৰিবলৈ আমাৰ নাই, কাৰণ কেলৈ আমি এতিয়া যেনেকৈ পাইছোঁ তেনেকৈ খাই আছোঁ। ঠিক আছে দিয়ক দাদা, আমি আৰু যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু। হয় ঠিক আছে। ইয়াতে দেখা পাইছে ইকনমি গোটেই ভিজি আছে। এই কিতাপখিনিতো আকৌ নহ'ব চাগে আৰু, ঠিক নহ'ব। তোমাৰ নামটো? পৰি হাজৰিকা। পৰি হাজৰিকা। এইখিনি ঠাই বহুত ভাইৰেলো গৈছিলে, এইখিনি ঠাইৰ পৰা গাড়ী যোৱা বহুত আমি ভিডিঅ' দেখা পাইছিলোঁ। এই গোটেই কিতাপ ভণ্টিৰ হয়। ভণ্টি কি পঢ়ি আছা? MA কৰি আছো এতিয়া। MA কৰি আছা ন? আৰু তোমাৰ কিতাপবোৰ মানে এতিয়া গোটেই বানপানীত হৈ গ'ল? বানপানীত দেখিছে আপোনালোকে কিতাপ কিমান আছে। গোটেইখিনি কিতাপ তোমাৰে হয়? হয়। আমি যিখন গাঁৱত আছোঁ এইখিনি এৰিয়াত ইমানখিনি পানী হৈছিলে গোটেই ন? এই আপোনাৰ সেই বাৰাণ্ডাখন দেখিছে নহয়, সেই বাৰাণ্ডাখনৰ ওপৰত গৈছিলে। আমি য'ত থিয় হৈ আছোঁ ৰাস্তাত, ইয়াতে ইমান লেভেললৈকে পানী হৈছিল মানে, ইমানখিনি পানী হৈছিলে। আৰু কিতাপখিনি বাছিল কেনেকৈ মানে? কিতাপখিনি বাছিল মানে আপোনাৰ মায়ে বস্তাত ভৰাই ওপৰত তুলিছিলে মানে সিমানখিনি ওপৰত পানী হ'ব বুলি ভবা নাছিলে বাৰু। কিন্তু তাৰ মানে যিমান ওপৰত ৰাখিছিলে তাৰ বহুতখিনি ওপৰত মানে পানী হৈছে। এই গোটেইখিনি দেখা পাইছে। আৰু আমি এতিয়া আমাৰ তৰফৰ পৰা, আমাৰ সকলোৰে তৰফৰ পৰা ভণ্টি এতিয়া যিহেতু MA কৰি আছে, এতিয়া ভণ্টিৰ ৰিচেণ্ট কিতাপখিনি গোটেইখিনি গ'ল, সেইটোৰ কাৰণে তাই যাতে আকৌ নতুনকৈ কিতাপ
কিনি ফালে তাই যাতে পঢ়া শুনাটো আগবঢ়াই লৈ যাব পাৰে সেইটোৰ কাৰণে আমাৰ ফালৰ পৰা ভণ্টিক এইফালে এইটো 10,000 টকা আছে তোমাক এতিয়া যিখিনি কিতাপ লাগে যি লাগে তুমি কিনি ল'বা এইটো হা এইটো তোমাক দিলোঁ আমাৰ তৰফৰ পৰা আমাৰ সকলোৰে তৰফৰ পৰা তোমাক দিছোঁ তোমাৰ যাতে আৰু ভৱিষ্যতটো ভাল হওক পঢ়া শুনা যাতে ভালকৈ কৰা ত' আমাৰ ফালৰ পৰা আমি যেনেকৈ যিমানখিনি পাৰোঁ আমি কৰিব চেষ্টা কৰি আছোঁ আমি আপোনালোকে দেখিছিলে আমি এটা ফাণ্ড ৰেজ কৰিবলৈ সক্ষম কৰিছোঁ আমি যাতে গৈ অলপ হ'লেও যিখিনি মানুহ একদম নিট এতিয়া এই ভণ্টি পঢ়ি আছে আপোনালোকে দেখা পাইছে MA পঢ়ি আছে গোটেই কিতাপ তাই এতিয়া অকল MA বুলি নহয় তাই আগতে পঢ়া কিতাপবোৰো তাই কলেজত ডিগ্ৰী কৰি থকাৰো তাই কিতাপবোৰ মানে ভালকৈ ৰাখি দিছিলে কি যোনে পঢ়া শুনা কৰে পূৰা ভালকৈ কিতাপবোৰৰ লগত এটা মানে বন্ধুত্ব হৈ যায় এটা মানে ইম'শ্যন কানেক্ট হৈ যায় আমি যেনেকৈ গাড়ী বাইক মই যেনেকৈ ভাল পাওঁ সেই ভণ্টিৰ লগত আমি কথা পাতিলোঁ ভণ্টিৰ অকণমান গাও বেয়া আমি আমাৰ তৰফৰ পৰা 10,000 টকা তেওঁক দিবলৈ চেষ্টা কৰিলোঁ আৰু 10,000 টকা দি তেওঁ এতিয়া যিখিনি পঢ়ি আছে যাতে সেই কিতাপখিনি কিনক মানে ৰখি নাযাওক পঢ়া শুনাটো সেইটো কাৰণে আমি 10,000 টকা তেওঁক দিলোঁ আৰু এইখনে গাঁও ইয়াতে এইফালে এতিয়া ভণ্টিহঁতে এইফালে এইটো ঘৰ হয়তো তাতে ইমান লেভেললৈকে পানী হৈছিল আপোনালোকে ভাবক এইফালে আপোনালোকক মই দুটামান বস্তু দেখাবলৈ চেষ্টা কৰিম চাওক এইটো ভাল মানুহৰ মানে ঘৰৰ মানে বিচনা এই মেখেলা চাদৰ এয়া টুচি ক'ত কি আছে আপুনি যদি এইফালে জংঘলত যাওঁ ক'ৰবাৰ কিবা মানে ঘৰৰ মানে ইম্পৰ্টেণ্ট বস্তু যিবোৰ বস্তু আমাক মৰমত আমি ৰখা বস্তুবোৰ আমি ঘৰত সেইবোৰ বস্তুবোৰ চাগে এই ক'ৰবাত পথাৰৰ মাজত ফচি আছে ক'ৰবাত কিবা আছে এইটো এটা VIP চাওক পানী শুকোৱাৰ পিছত এইটো দৃশ্য মানে একদম ইমানলৈকে পানী হৈছিলে এইটো এটা কাৰোবাৰ মানে চুটকেছ এইটো বেগ হয় লাগেজ বেগ এইটো তেনেকুৱা ধৰণৰ বহুত ঠাই আছে আৰু আমাৰ বহুত ঠাই আছে আমি যাব লগা কমল চাপৰিৰ এটা বহুত ডাঙৰ এৰিয়া হয় সেইবোৰ ঠাই আমি যাবলৈ চেষ্টা কৰিম আমি এতিয়া ইয়াৰ পৰা আমাৰ ঘৰ বনোৱাতে হৈ আছে আমাৰ ঘৰ বনোৱা আমি আৰু 2 দিন পিছত আহি আপোনালোক গোটেই ঘৰ বনোৱাৰ পিছত আপোনালোকক দেখুৱাম চ' আজি আমি সোণাৰীৰ পৰা ওলাম আজি হ'ল আমাৰ ডে আমি আহিছিলোঁ 7 তাৰিখে ইয়াতে 8 দিন হ'ল আৰু আগতেও আমি আহিছিলোঁ 3 দিন প্ৰায় আমি ফিল্ডত কাম কৰা আজি 11-12 দিন হ'ব আমাৰ অলমষ্ট ইয়াতে আমি কাম কৰি থকা ফিল্ডত আৰু আমি 1 সপ্তাহমান ইয়াতে থাকিম আৰু 1 সপ্তাহমান আমি কাম কৰিম আজি আমি যাওঁ আজি আমাৰ দিনত বহুত কাৰ্যসূচী আছে আমি আজি বাঁহ ল'ব যাম আজি এটা আমি ঘৰ ডেলিভাৰীও দিম সকলোকে স্বাধীনতা দিৱসৰ বহুত বেছি শুভেচ্ছা জনালোঁ আজি আমি এখন ঘৰ ডেলিভাৰী দিম বাঁহ ল'ম তাৰপিছত আৰু আমি 5খনমান ঘৰ বনোৱাৰ মানে প্লেনিং কৰি আছোঁ সেইবোৰ আমি লোকেশ্যন আজি ছাৰ্ভে কৰিবও যাম এইখিনি আমাৰ আজি প্লেন ব'লা এইফালে সাগৰ ভাই পূৰা আছে জিলকি ফালে একদম ল'ৰা হেণ্ডচাম বয় আৰু এইফালে আমাৰ গোটেই টিম আৰু বাকী চিৰঞ্জীৱ দাৰ তলত আছে বাকী বহুতখিনি মানুহ আছে ডিব্ৰুগড়ৰ পৰা আৰু বহুত ভাইতে আহি আছে ঋতিকতে আহি আছে সিহঁতে আজি বোলে 2খন থাল লৈ আহিব বোলে চ' আমাৰ টিম আমি ডেইলি আমাৰ 4খন গাড়ী আজি ইমান 1 সপ্তাহ 10 দিন হ'ল ডেইলি আমাৰ লগত 4খন গাড়ী কণ্টিনিউ ঘূৰি আছে মই অকলে কষ্ট কৰা নাই আমাৰ গোটেই মোৰ লগত থকা মানুহ কেমেৰা আশে পাশে যিবোৰ সকলো মানুহ বহুত বেছি কষ্ট কৰি আছে মানে অনলি মই কষ্ট কৰি থকা নাই কাপোৰো বহুত লেতেৰা হৈছে ডিব্ৰুগড়ত কাপোৰ ধুব লাগিব বোলা আমি সদায় বেলেগ লোকেশ্যনত থকা হৈ আছে বোলা অ' ভাই কি কেনেকুৱা বহুত ভাল লাগে মই দূৰৰ পৰা চাই কিনে বিকাশ দাক আহিছোঁ লগ কৰিবলৈ ইয়াত এতিয়া আমাৰ বিকাশ দাক সন্মুখত আছে ভাল লাগে যদি ফটো এটা উঠি দিয়া আৰু ফটো এটা উঠি দিয়া আৰু ভাই ভাল লাগে কি ক'বা আমাৰ নেক্সট লেভেল ফেমিলি কি ক'বা নেক্সট লেভেল বিকাশ দাৰ ভিডিঅ' চাই ভাল লাগে মোক আৰু চাব আপোনালোকে আৰু বিকাশ দাই বহুত মানুহৰ সাহাৰ্য বহুত কৰি আছে আৰু কৰি গৈ আগবাঢ়ি আছে আৰু বিকাশ দা থেংক ইউ দিয়া গৈ থাকোঁ আমাৰ সাগৰ ভাই বহুত লাগি আছে কিবা এটা কৈ দিয়া সাগৰৰ কাৰণে কি ক'ম আৰু তোমাৰ এইখন অটো আচ্ছা অটো ৰখাই পেলাই গৈছিলা নেকি ভাই দিয়া ভাই কৈ থাকোঁ ঠিক আছে অঁ দুৱাও মে ইয়াদ ৰাখনা ইনষ্টাগ্ৰাম একাউণ্ট এটা আছে ধনিয়া ৰষ্টাৰ কি ধনিয়া ৰষ্টাৰ ধনিয়া ৰস্তাৰ হয় তোমাৰ একাউণ্টৰ নাম হয় বা বঢ়িয়া মই আপোনাক কলপ দি দিম দিবা কলাপ দি দিবা ঠিক আছে অ'কে মা মৰা বালিজনত আহিছোঁ এতিয়া আজি আমাৰ ইয়াতে কাৰ্যসূচী আছে ইয়াতে এতিয়া আমি বাঁহ কাটিম দাদাহঁতৰ লগত মিলি ফালে ইয়াতে আমাৰ বাঁহ ৰেডি আছে প্ৰায় 300টা মান 200 পৰা 300টা মান বাঁহ আমি ইয়াৰ পৰা ল'ম এতিয়া আমি বাঁহ কাটিম সকলোৰ লগত ইয়াতে গোটেই দাদাসকল আছে সকলোৰ লগত মিলি আজি আমি ইয়াতে বাঁহ কাটিম আৰু ইয়াৰ পৰা আমি বাঁহ লৈ যোৱা আমি ভাবিছোঁ কাৰণ আমাৰ বহুত বেলেগ ঠাইত আমি প্লেন কৰি আছোঁ ঘৰ বনোৱা ইয়াতে গোটেইখিনি দাদাসকল আছে সকলোৱে ৰাইজৰ দাদাসকল আছে তপন দা আছে ইয়াত তপন দা আপোনালোকৰ সংঘটোৰ নাম কি কৈ দিয়কচোন আমাৰ বালিজান দৌৰিগাঁও যুৱ সংঘ হয় সংঘৰ উদ্যোগত আমি আমাৰ প্ৰায় 30-40টা মান গাঁৱৰ ল'ৰাই হয় ৰাইজৰ সহযোগত আমি এতিয়ালৈকে আমি 300মান বাঁহ কাটিছোঁ হয় প্ৰয়োজন হ'লে আৰু আছে বাঁহ হয় আৰু এতিয়া বাঁহবিলাক ক'ত আছে বেলেগ ঠাইত আছে ইয়াতে আছে অলপ আমাৰ বিভিন্ন অঞ্চলত আছে মানে প্ৰায় 10-15 ঠাই জেগাত মানে প্ৰতি ঘৰ মানুহৰ পদূলি মুখে আছে আমি ইয়াত আহি গোটাইছোঁ এতিয়া আমি এঠাইতে জমা কৰিম হয় হয় ইয়াৰ পৰা আমি আপোনালোকৰ যোগেদি যি মানৱ সেৱা কৰি আছে আমি তাৰ বাবে আমি আগবঢ়াব বিচাৰিছোঁ হয় হয় ইয়াত কোনো খৰচা পাতি নাই আমি নিজৰ মানে খৰচা দি আমি হয় আমি জেগাত আমি পচাই দিব পঞ্চাই দিম এইটো এটা বিৰাট ভাল লাগিছে ইমানখিনি বাঁহ দি আমাৰ ভালেখিনি আমাৰ ঘৰত তোমাৰ অকণমান কাম আহি যাব বাঁহ যিহেতু বাঁহ লাগে বাকী আমাৰ
টিং বেৰা ঘৰ বনাওঁতে বহুত বস্তু লাগে, এইখিনি বস্তু আমি কিনি ল'ম। কিন্তু বাঁহটো আমি এতিয়া অলৰেডি যিখিনি আমি ঘৰ বনালোঁ 3টা 4টা আমি যিখিনি এতিয়া বনি আছে, আমি বাঁহ 100 কিমান টকা কিনিছোঁ বাঁহ? 110 টকা পাৰ পিচ বা আমি 110 টকাকৈ কিনি পেলাই ঘৰ বনাই আছোঁ। কিন্তু দাদাহঁতে আমাক নিজে কণ্টেক্ট কৰিলে। এতিয়া এটলিষ্ট আমি যদি ক'ৰবাত যদি কিবা কোনোবা এখন ঘৰত এটা ঘৰ বনাওঁতে কিমানটা বাঁহ লাগে? ভাল আমাৰ যিকেইটা ভাল বনি আছে 30 পিচ। যদি এটা ঘৰত যদি আমাক টানাটানিকৈ 30ডাল বাঁহ লাগি আছিলে, আমি বেছি সেই মাথা নামাৰি আমি 40টা দি দিব পাৰিম, যাতে ঘৰটো আৰু ভাল হয়। আমি এতিয়া 30টাৰ বাজেটত কাম কৰি আছোঁ। 30টা বাঁহ লাগে এটা ঘৰত, 30টা কিনি আছোঁ। কিন্তু আমাক যদি এনেকৈ বাঁহ পাই যাওঁ, আমি 30টা জেগাত 40টা দি দিম, 50টা দি দিম, যাতে তেওঁলোকৰ ঘৰটো আৰু ষ্ট্ৰং হওক। এতিয়া দাদাহঁতৰ লগত মিলি আমি অকণমান এইফালে বাঁহ কাটিম আৰু ধুনীয়াকৈ কাৰ্যসূচী কৰিম। এতিয়া গোটেইখিনি দাদাসকল আছে, গোটেই দাদাসকলে কষ্ট কৰি ইমান ধুনীয়াকৈ বাঁহবোৰ ইয়াতে হেৰি কৰাইছে ন দাদা। বলক আমি অলপ বাঁহ হেৰি কৰোঁ বলক তাতে। অ' ভাই মোৰ খুকুৰীটো লৈ আহা। খুকুৰী মোৰ ক'ত আছে? খুকুৰী দিয়া। এইটো বাঁহ কাটা যাবনে নাই বা? জয় মা কালী আয়ক গোৰ্খালী। আমি এতিয়া বাঁহ কাটিম, বাঁহ কাটি যাম আমি বাঁহ লৈ। পূৰা এইকেইদিন মই ভিলেজ বয় আছোঁ, পূৰা কাম কৰি আছোঁ। আজি ডে আমাৰ কিমান? সেই 4 দিন আগৰ এইবাৰ 5 দিন মিলাই 12 দিনমান আমাৰ হ'লে আমি পূৰা ইয়াতে হেৰিত গ্ৰাউণ্ডত কাম কৰি থকা। নহ'ব এইটো কাটা নাযাব, নহ'ব এইটো বেলেগ, এইটো চাল, এইটো আমি পিছত এইটো বাঁহ কাটা বেলেগ থাকে। কোনফালে যাব কৈছে? এইটো ঐ হেৰি পাৰাগ, তুমি ইজি ৱেত আহা, এইফালে নাহিবা নেকি? অ'কে, আমি এতিয়া বাঁহ গছৰ পৰা বাঁহ বাগানৰ মাজত আহিছোঁ। চাবা এইটো জোঙা জোঙা আছে, কিন্তু বি কেয়াৰফুল ভাই, আৰামত আহা। এটা কাটি এইখিনিত, এইখিনি পৰা এইখিনি এইটো এতে এইটো ন, এইটো আচ্ছা। দাদাই মোক এটা ফল, এই আনাৰস আছে দেখোন, নাই নেকি আনাৰস? আনাৰসৰ এটা সাপ থাকে, কিন্তু সাপ থাকে কিন্তু আনাৰসৰ এৰিয়াবিলাকত। মাধৈ কি কৈছে? মাধৈ মালতী বুলি ফল আছে, আপোনালোকে খাই পাইছেনে? মাধৈ মালতী মাৰিছা গুগলত, আমি সেই ফলটো আজি পাম। এইটো বহুত ৰেয়াৰ ফল হয় মানে, মাধৈ মালতী। এই ফলটোৰ নাম হ'ল মাধৈ মালতী। চাওক এনেকুৱা হয়। কি গান? মাধৈ মালতী বুলি গানো আছে, আপোনালোকে শুনিব। সেইটো চাওক, এইটো কেনেকৈ খায়? হা, এইটো পকাটো বাকলিটো কেনেকৈ? ওপৰৰ অকল বাকলিটো চিঞৰ খাব পাৰিতো এইটো? মই আৰু বহুত ঘৰ বনাব আছে কিন্তু দাদা, মই আৰু বহুত ঘৰত বনাব আছে। এইটো খাই দিওঁ? আপুনি আকৌ বোলে আজি বোলে কালাৰ বেলেগ বস্তু খাই দিলোঁ বোলে, কালাৰ চেঞ্জ হৈছে। বহুত প্ৰিমিয়াম বস্তু এইটো, বহুত ভাই খাই দিলোঁ। এইটো কি হয় মানে? বেনিফিটছ বহুত আছে চাগে এইটো? প্ৰেছাৰ চুগাৰৰ কাৰণে বহুত ভাল এইটো, ডায়েবেটিছ। বাহ, কি বস্তু খাই দিলোঁ আজি। লাইফত নতুন বস্তু এটা আজি ফাৰ্ষ্ট টাইম টেষ্ট কৰি চালোঁ। টেষ্টটো ইমান নৰ্মেল আৰু আভাকাডো টাইপ টেষ্ট। আভাকাডো খাইছে যে, আভাকাডো নিচিনা হয়তো, বা আভাকাডো যদি খোৱা নাই মানে ইমান টেষ্ট নাই মানে, হালকা অলপ শ্লাইট মিঠা আছে, অলপ মিঠা, ইমান মিঠাও নাই। কিন্তু মানে ভাল লাগিছে বস্তুটো, খাব পাৰি মানে। মাধৈ মালতী ভাই, কি খাই দিলোঁ আজি। ব'লক যাওঁ এতিয়া আমি আহি পাই গ'লোঁ ফাইনেলি, আৰু আমাৰ ঘৰ ইফালে ৰেডি। এই বা ফুল চুল লগাই চালিয়া হৈ আছে আজি আমাৰ পুৰা টিম। তোমাৰ টি চাৰ্ট ক'ত ভাই? চালিয়া আজি চবে পুৰা ফৰ্মত আছে। সেৱা ফাউণ্ডেশ্যন, য়েছ, সেৱা ফাউণ্ডেশ্যন আজি পুৰা আছে। আজি সেৱা ফাউণ্ডেশ্যন আজি পুৰা এক্টিভেট চব। মই এইটো ঋতিকে যিটো ডিজাইন দিছা যে, মই এইটো গম পাই গৈছোঁ তোমাৰে আইডিয়া বুলি। পূজা কেনে আহিলোঁ? নতুন ঘৰ কেনেকুৱা লাগিছে? ফূৰ্তি লাগিছেনে নাই? বঢ়িয়া চালিয়া, এই আমাৰ ঘৰ ৰেডি। চালিয়া অ' বাইদেউ কেনেকুৱা? ঠিকে আছে? আমি যাম মানে আজি। ত' বাইদেউহঁতে চবেই ৰেডি আছে। এতিয়া আমি অকণমান পিছতে আৰু আমাৰ নতুন ঘৰৰ শুভাৰম্ভণি কৰিম। গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ, হোম টুৰো দি আছোঁ আপোনালোক ধুনীয়াকৈ। খালি আমি বাইদেউহঁতক এটা ৰিকুৱেষ্ট, আমি ঘৰ এতিয়া সোমাওঁতে উৰুলি দিব লাগিব। কেনেকৈ দিব দেখাই দিব পাৰে? মই নাজানো, আপুনি কেনেকৈ দিব? মই নোৱাৰো। আপুনি পাৰে?
পূজা কৰিব বাইদেউ বঢ়িয়া দিছে চ' আমি আজি ফাইনেলি এই ঘৰটো আমি ডেলিভাৰী দিব ওলাই আছোঁ আপোনালোকে ইয়াৰ আগৰ পাৰ্টখিনি চালে আমি ঘৰ আহিছিলোঁ চাইছিলোঁ চিৰঞ্জীৱ দাহঁতৰ টিমকো সকলোকে বহুত বেছি ধন্যবাদ গোটেই এই ঠাইটো আৰু পৰিয়ালটোৰ লগত চিনাকি কৰাই দিছিল চিৰঞ্জীৱ দাই আৰু আমাৰ লগত কণ্টিনিউ লাগি আছে আমাৰ সেৱা ফাউণ্ডেশ্যনৰ লগত চিৰঞ্জীৱ দাহঁতে আমাৰ লগত কাম কৰি আছে নন ষ্টপ ডে 1 পৰা আৰু অনাগত দিনত আমাৰ আৰু বহুত প্লেন আছে একেলগে আমি কাম কৰি যাম আৰু গোটেই মোৰ ভাইটিহঁতে আছে ঋতিক আছে আদিত্য ঋষি চব আছে সাগৰ আছে আমাৰ জন চব ভাইটি আমাৰ গোটেইখিনি আমি লাগি আছোঁ একেলগে অকল মই কাম কৰি থকা নাই আমাৰ লগত প্ৰায় 10-15জন মানুহ কণ্টিনিউ আমি ডেইলি কাম কৰি আছোঁ আৰু আজি ভাল লাগিছে যে আজি ভাল দিন এটাত আমি আজি ঘৰত ডেলিভাৰী দিব ওলাইছোঁ এইফালে যোগেশ দাও আছে বহুত মানুহ আছে পাৰ্থদা আজি আহিব নোৱাৰিলে তাৰপিছত ভণ্টিহঁতেও আছে পংখীহঁতেও আছে তাৰপিছত এতিয়া আমি ঘৰটো ডেলিভাৰী দিওঁ আৰু আমি আজি ঘৰটো ডেলিভাৰী দিয়াৰ লগতে এতিয়া আমাৰ লগত কি কি সামগ্ৰী আমি আনিছোঁ সেইও দেখাই দিওঁ আমি ঘৰটোৰ লগত এখন বিচনাও আনিছোঁ ধুনীয়াকৈ আৰু আলনা আনিছোঁ 2খন চকী আনিছোঁ এইফালে বিচনাৰ এইখিনি বস্তু আমি দিম এইফালে আপোনাৰ এটা কুকাৰ আছে কুকাৰ তাৰপিছত এইফালে ড্ৰাম তাৰপিছত এইফালে তুলি টেবুল ফিল্টাৰ এইটো বিচনাত লগাব প্লেট এইখিনি গোটেইখিনি বস্তু আমি বাহিৰত গতাইছোঁ যাতে ঘৰৰ কাৰণ পুৰণা বস্তুবোৰ গোটেইখিনি উঠি গৈছে আপোনালোকে দেখা পাইছিলে এইখিনি ঠাইত একোৱে নাছিলে ঘৰে নাছিলে আৰু ঘৰে যেতিয়া নাই ঘৰৰ ভিতৰত থকা বস্তুবোৰ ক'ত থাকিব গোটেই উঠি গৈছে অকল এঘৰ বুলি নহয় ইয়াতে আৰু বহুত ওচৰে পাঁজৰে এনেকুৱা ঘৰ আছে আমিতো চেষ্টা কৰি আছোঁ যিমানখিনি কৰিব পাৰোঁ সেনেকুৱা ঘৰ বহুত আছে যিবোৰ ঘৰৰ বস্তু ঘৰৰ মানুহৰ বহুত বেছি প্ৰব্লেমত আছে আমি চেষ্টা কৰিম যিমানখিনি যাৰ কাৰণে কৰিব পাৰোঁ এতিয়া আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ আমি বাইদেউহঁতৰ নতুন ঘৰ আমি ধুনীয়াকৈ উদ্বোধন কৰিম কি ক'বা পূজা কেনেকুৱা ভাল লাগিছে বঢ়িয়া দিয়া মই বেছি দিছোঁ তোমাক অকণমান ঠাণ্ডা লোৱা ঠিক আছে এতিয়া আমি আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ আমি ধুনীয়াকৈ শুভাৰম্ভণি কৰি দিওঁ উৰুলি এটা লাগিব কিন্তু এই বাইদেউ উৰুলি বঢ়িয়াকৈ দিব আগুৱাই আহক বাইদেউ আগুৱাই আহক ভগৱানৰ নাম লৈ আমি এই সোমাব গৈ আছোঁ নতুন ঘৰত চবে থাপৰি এটা মাৰি দিয়া থাপৰি এটা চ' আমি এতিয়া ঘৰৰ ভিতৰত সোমাই আহিলোঁ ঘৰটো আপোনালোকৰ ৰুমটো দেখাই দিওঁ আমি 22x12 কৰিছোঁ টোটেল এইফালে 22 আৰু এইফালে এনেকৈ 12 ফুট এইটো আমাৰ ঘৰৰ এণ্ট্ৰি এইটো এটা ৰুম বাহিৰত এইটো এটা ৰুম আছে আৰু এইফালে আপোনাৰ আৰু এটা ৰুম এইটো হয় এইটো এটা পুৰা ডাঙৰ ৰুম অকণমান কাম আছে এইখিনি কাম আমি কৈ দিছোঁ এইখিনি কাম কৰি দিব ইয়াতে অকণমান আমি জালি কাম কৰাই দিম এইখিনি কৰিম কাৰণ সেইফালে আৰু এটা বনোৱা গৈছে ছাইডত সেইটো মানে থকাৰ কাৰণে জালিটো লগাব পৰা নাই এইটো আমি জালিটো ভালকৈ লগাই দিম চ' এইটো হ'ল এটা ৰুম ধুনীয়াকৈ আৰু এইটো এটা এনেকৈ ডাঙৰ এটা ৰুম বঢ়িয়া ধুনীয়াকৈ লৈ ভৰাই দিয়া এটা ঠাইত থৈ দিয়া ধুনীয়াকৈ থৈ দিয়া থৈ দিয়ক আৰু কি আছে থৈ দিয়ক চ' আমাৰ প্ৰথম ঘৰখন আমি ডেলিভাৰী দি দিলোঁ আপোনালোকে আমাৰ সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থৈ দিব এনেকুৱা ধৰণৰ কাম আৰু আমি বহুত কৰি গৈ থাকিম আপোনালোকে আমাক যিমান বেছি মৰম ভাল পোৱা আশীৰ্বাদ দি থাকে আমি আৰু মটিভেশ্যন পাওঁ আৰু বেছি কষ্ট কৰিবৰ কাৰণে আপোনালোকে আমাৰ সেৱা ফাউণ্ডেশ্যন পেজটো ফ'ল' কৰি থৈ দিব জয় অসম জয় জুবিন দা লাইনৰ খালি এটা অকণ প্ৰব্লেম হৈ আছে লাইনটোৰ কি প্ৰব্লেম হৈ আছে বাইদেউ আপোনালোকৰ লাইনটো বিল দিব নোৱাৰে কাটি দিলে হা কেনেকৈ কৰিব এতিয়া বস্তুটো ইয়াতে গম নাপাওঁ নহয় কি কানেকশ্যন বা বস্তুটো লাইনৰ বিল দিয়া নাই কাৰণে কাটি দিছে আগতে মানে আপোনালোকৰ সেনেকৈ আছিল আৰু লাইনটো মানে এনেকুৱা হয় মানে মই এটা গাড়ী চলোৱা ড্ৰাইভাৰ পইচা পাওঁ আগতে পইচা হেৰি আহে দি আহোঁ কেতিয়াবা 4-5 মাহ মূৰত আহে পইচা দিব নোৱাৰোঁ দিব নোৱাৰাৰ কাৰণে মোক বেছি হৈ গ'লে মই দিব নোৱাৰিলোঁ তেনেকৈ থাকোঁতে ঠিক আছে আমি লাইনৰ কাৰণে বাৰু কথা পাতি চাম এতিয়া কি কৰিব পাৰোঁ ক'ৰ্টতো গ'লে হয় হ'ব লাইনৰ কাৰণে আমি কিবা এটা কথা পাতি আছোঁ লাইনৰতো অলপ প্ৰচেছটো বেলেগ থাকেতো APDSৰ লগত আমি কথা পাতিব লাগিব সেইটো বাৰু এটা ওচৰে পাঁজৰে কোন আছে মোৰ চিনাকি মই কথা পাতিম এবাৰ আপোনালোক কম কথা পাতি এইফালে আমাৰ টেবুল আৰু চেয়াৰ লাগি গৈছে এইফালে আমাৰ বিচনা দিয়া গৈছে এইটো বিচনাটো ফিটিং কৰিব লাগিব এইফালে আলনা এটা দিছোঁ যিখিনি নৰ্মেল বেছিক বস্তু তুলিখন দিছোঁ নৰ্মেল বস্তু যিখিনি লাগে ফিল্টাৰ এইফালে কুকাৰ ড্ৰাম এইখিনি বস্তু এনেকৈ ধুনীয়াকৈ থোৱা হৈছে বাকীখিনি আৰু বাইদেউহঁতে আপোনালোকে পিছত লাহে লাহে এইফালে কামখিনি কৰি থাকিব পাৰিব যদি এই মাটি দি ফালে মাটি গোবৰ দি পিছত আপোনালোক যি লাগে লাহে লাহে কৰি থাকিব
এইখিনি কৰিব ন অঁ আমি আমাৰ তৰফৰ পৰা এইখিনি কৰি দিলোঁ বাকী বাইদেউহঁতক পিছত যেনেকৈ লাগে কৰি থাকিব পাৰিব আৰু হয়নে সুৰঞ্জিত মানে কি হ'ল এওঁলোকে এই যিখিনি মেটেৰিয়েলছ দিছোঁ যে অঁ সেইখিনি যথেষ্ট ভাল 10-15 বছৰলৈকে প্ৰব্লেম অঁ কোৱালিটিটো আমি যিটো বিছনাটো লগোৱা গৈছে কিমান বছৰৰ কাৰণে কৈছে এইটো এইটোতো আপোনাৰ 10 বছৰমানলৈকে আপোনাৰ এই যিটো তৰ্জা বেৰ এইটো ইউজ কৰিব পাৰে আকৌ কাটি বেয়া use কৰিব নহয়। পাৰে, বহুত ভাল তৰ্জা বেৰ হয় মানে ইয়াতকৈ ভাল কোৱালিটি তৰ্জা বেৰ নাই চবতকৈ বেষ্ট কোৱালিটি অনা গৈছে টিংটো চবতকৈ ভাল কোৱালিটিটো অনা গৈছে যাতে এতিয়া আপোনালোকে কাম কৰিছে গম পায় তৰ্জা বেৰটো ভাল কোৱালিটি দিছোঁতো হয় যাতে আপোনালোকে খালি অকণমান maintain কৰিলে বহুত ধুনীয়াকৈ হয় ঠিক আছে এতিয়া আমাৰ সকলোৰে বাবে আমি মিঠাই লৈ আহিছিলোঁ ইয়াতে বহুত মানুহ আছে মিঠাই বা কোলাবনে নাই চবকে দি দিয়া মিঠাই অঁ ভাই মিঠাই দি দিয়া অঁ চবে ফাউণ্ডেশ্যন বিলাই দিয়া কোনোবা মিঠাই বিলাই দিয়া আৰু এতিয়া মিঠাইটো বিলাই দিয়া আকৌ চ' নতুন ঘৰ কুছ মিঠা হৈ যায় বাইদেউ এইটো বঢ়িয়াকৈ বঢ়িয়া পূজা লাড্ডু অঁ বঢ়িয়া এটা মোক খুৱাই দিয়া এতিয়া তুমি এইটো মোক খুৱাই দিয়া অঁ দিয়া বঢ়িয়া চবে খাই লোৱা এতিয়া লৈ লওক চবে মিঠাই লৈ লওক চবে মিঠাই লৈ লওক অঁ বাইদেউ চোৱা তোমালোকলৈ নৈত মাছ ধৰিছিলো অঁ এয়া মাছ আমাৰ জান ভাইটি হাততে দিছোং দেই বাপৰে বাপ ঐ বা তোমালোকে চবে খাবাগে দেই এই আমিতো এতিয়া বেলেগ ঠাইতে যাম আৰু খোৱা নহ'ব কিন্তু একো নাই কোনোবা খালেও ভাল হ'ব আৰু একো নাই হয় নি চিৰঞ্জীৱ দাহঁতে খাব অ থেংক ইউ ক'ৰ পৰা এই নদীত ধৰিছিলো আকৌ হেৰি আকৌ এতিয়া ইভাগে দিব নোৱাৰো আমি আমাৰ প্ৰথমখন ঘৰ ডেলিভাৰী দিলোঁ আজি আৰু এটা বস্তু ইমান ভাল লাগিছে ইয়াৰে গাঁৱৰ মানুহখিনি ইমান মৰমীয়াল মানুহ সকলোৱে আমাক ইমান মৰম ভাল পোৱা দিছে বাইদেউৰ নামটো মিতালী হাজৰিকা মিতালী হাজৰিকা হয় বাইদেউৰ নাম আৰু আমি ইয়াতে আমি ঘৰ ডেলিভাৰী দিলোঁ ৰ'বা বাইদেউক মিঠাই দিয়া বাইদেউহঁতে মাছ ধৰিছে আজি মাছ ধৰি মাছখিনি আনি আমাক দিছে ভাবকচোন এই চাওক আমি এতিয়া বনোৱা ব্যৱস্থা এইটো নাই বাৰু কিন্তু চাওক কি মাছ আছে বাইদেউ ইয়াতে শিঙৰা আছে মেলা মাছ কেইজন নাম নাজানো ইয়াতে বহুতকেইটা মাছ আছে বাইদেৱে মাছখিনি আনি আমাক দিলে মানে কিমানখিনি মানে ভাল মনৰ হ'ব লাগিব চাওক ইমান কষ্ট কৰি মাছ আনি কিনে আমাক দিছে আপুনি হেৰি কৰক ৰ'ব আপুনি মাছখিনি আনি দিব নালাগে আমি কিবা এটা আপোনাক দি আছোঁ ৰ'ব বাইদেৱে আমাক বাইদেৱে ইমান মৰমত আহি মাছখিনি দিলে বাইদেউকে আমি কিবা এটা দিলোঁ আৰু দেই 500 টকা দিলোঁ একদম ধন্যবাদ দেই বাই কি ভাল লাগিছে বঢ়িয়া চ' আমি এতিয়া বিদায় ল'ম ইয়াৰ পৰা দাদা কেতিয়াবা আকৌ আহিম এইফালে আহিলে দেই ভাল লাগিলে বিৰাট একদম পূজা আহিম তুমি ভালকৈ থাকিবা দেই আকৌ আহিম কেতিয়াবা এইফালে আহিলে আপোনাৰ দূৰটো গুৱাহাটী এইফালে আহিলে আকৌ সোমাম ভালকৈ থাকিব আপোনালোকে এনেকুৱা যাতে আৰু নহয় হয়নে পিছত বাইদেউ আমি আহিছোঁ আকৌ আমি আহিম কেতিয়াবা এইফালে ফুৰিব আহিলে এইফালে সোমাই যাম মাত দি যাম এবাৰ দেই ভাল লাগিলে বিৰাট একদম আপোনালোকৰ যাতে আকৌ এনেকুৱা বেয়া অৱস্থা নাহে আৰু যাতে ভাল হওক আৰু যিখিনি লছ হৈছে তাতকৈ যাতে আৰু ডাবল আপোনালোকৰ লাভ হওক আমাৰ সেয়াই আৰু আমাৰ সকলোৰে তৰফৰ পৰা আশীৰ্বাদ দেই আহিছোঁ ঠিক আছে অ' বাইদেউহঁতে চাহ বনাই লৈ আহিলে নেকি বাইদেউহঁতে চাহ বনাই লৈ আহিলে ইয়াতে গোটেই গাঁৱৰ মানুহখিনি বহুত মৰমীয়াল দেই একদম কোনফালে নহয় ক'লোঁ আপোনালোকৰ ফালে মই এটা প্লেন ভাবি আছোঁ এনেই এতিয়া গৈ কি হ'ব একো নহ'ব মই কিবা এটা প্লেন ভাবি আছোঁ মানে আপোনালোকৰ ইয়াতে কেনেকুৱা কি মোক কথা পাতিলোঁ নাই কথা পাতিলোঁ মই কিবা এটা ব্যৱস্থা কৰিম বাৰু আপোনালোকৰ গাঁৱতো কিবা এটা ভাবিম মানে চাহটো ক'ত বনালে বাইদেউ চাহ বনাই আনিলে অলপ খাইছোঁ আৰু এই হ'ল আমাৰ গাঁৱৰ মৰম সহজ সৰল মানুহ এই চুমনি গাঁও হয় এইখিনি চুমনি গাঁৱে কয় ন চুমনি গাঁৱৰ মৰম ভাল পোৱা চেছ বাই বাই টাটা আকৌ আহিম বাই আহিম পূজা কৈ আছে আহিবি আকৌ আহিবি মই আহিম ঘৰ নম্বৰটো লৈ লওক সিয়েতো মেইন মানুহ মই থাকোঁতে আপুনি কিয় টেনশ্যন লৈ আছে ই মেইন ই য'ত কৈ আছে মই চব তাতে গৈ আছোঁ মই গুৱাহাটীৰ পৰা আহিছোঁ গাঁও পৰিমাণ চিনি নাপাওঁ ইয়াতে চব বাইক স্কুল কৰি আছে ই হ'ল চিৰঞ্জীৱ দা হ'ল আপোনালোকৰ গাঁৱত কেইজন ঘৰ আছে লিষ্টটো দিয়ক আপোনালোকৰ ঘৰত পানী উঠিছিলতো পূৰা এইখিনি এৰিয়াত পূৰা পানী উঠিছিল বাৰু অঁ আমি কিবা এটা প্লেন কৰি আছোঁ পূৰা লৈ যোৱা যেতিয়া অঁ বঢ়িয়াকৈ মই কৰি দিম দেই ভাল ল'ৰাটো ভাল আপোনাৰ ঘৰটো ইয়াৰ পৰা এইটো ঘৰটো
মই আপোনাৰ ঘৰটো ধুনীয়াকৈ চালোঁ, পকা ঘৰ চালিয়া আপোনাক মই কিবা এটা কৰি দিম ব্যৱস্থা, টেনশ্যন নল'ব। তাকেতো ঘৰটোতো ভাঙি আছে আৰু, কিন্তু আপোনালোকৰ যি নহওক পকী ঘৰটো আছে, অলপমান মেৰামতি কৰিলে হৈ যাব হয়নে? তাতো নাছিলে একো ঘৰ, সেইকাৰণে আমি তেখেততো বনাই দিলোঁ। আপোনাৰতো মই কিবা এটা এইফালে গাঁৱৰ ভিতৰত আমি একেলগে এটা লিষ্ট বনাই কিবা এটা কৰিব চেষ্টা কৰি আছোঁ, এতিয়া আপোনাৰো দি দিম, হ'ব? ঠিক আছে।